আমাৰ যাত্ৰা কলিকতালৈ আছিলে। তো মোৰ এই ভিডিঅ'টো বহুত ধুনীয়া হয়। আমি প্ৰায় মই সাঁচি ৰাখিছিলোঁ ভিডিঅ'টো। মই দিবলৈ একচুৱেলি মনটো খুবেই বেয়া আছিলে, যিটো মই কলিকতালৈ যাওঁতে মোৰ সৰ্বশ্ৰান্ত বস্তু শেষ হৈ গ'ল, অৰ্থাৎ গোটেই বস্তুখিনি চুৰ হৈ গ'ল। তো আমি কলিকতাত আমাৰ এটা টীম আমি গৈছিলোঁ কলিকতাৰ পৰা আমি দীঘালৈ। তো তাত মোৰ সম্পূৰ্ণখিনি বস্তু শেষ হৈ গ'ল। তাৰ ভিডিঅ' কিছুমান মই আপোনালোকৰ মাজলৈ মই দিবৰ কাৰণে চেষ্টা কৰিলোঁ। পাণ বনাবলৈ আৰম্ভ কৰিছে। পাণৰ টোপোলা ৰাতিপুৱা এখন পাণ খাওঁ এতিয়া ঠিক আছে। পাণ খাই চব কি কৰিব লাগে গোটেইখিনি কৰিব লাগে। এয়া পাণ বনাইছে মানে 6-7 দিনৰ কাৰণে পাণৰ টোপোলা ভৰ্তিকৈ ভৰাই আনিছে। কিমান পাৰে খাব আৰু মই চাগে এইখিনি পাণ শেষ হৈ যাব, যিমানখিনি আছে আৰু কিনিবলগীয়া হ'ব সেইটো। তাৰপিছত সি কি কৰে